এলপিজিৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে আমাৰ অসমত আপোনাৰ কোনো ধৰণৰ এলপিজি এজ এ প্ৰডাক্ট আমাৰ কোনো ধৰণৰ নাটনি নাই, কিন্তু যোনটো এটা ৰাইজৰ মাজত এটা মনোভাৱ সৃষ্টি হৈছে যে এলপিজি নাই বা মই বুক কৰি পোৱা নাই, সেইটোৰ বিভিন্ন ধৰণৰ কাৰণ আছে। তাৰ মুখ্য যোনটো কাৰণ হৈছে সেইটো হৈছে আপোনাৰ চৰকাৰে কিছুমান আপোনাৰ নিয়ম বান্ধি দিছে, যিহেতু ক্ৰাইচিছটো হৈ আছে গোটেই ভাৰতবৰ্ষ বা পৃথিৱীৰ মাজত। এক নম্বৰ কথাটো হৈছে যোনবিলাক আপোনাৰ আৰবান কাষ্টমাৰ, তেওঁলোকে 25 দিনৰ এবাৰ চিলিণ্ডাৰ বুক কৰাৰ 25 দিনৰ পোৱাৰ 25 দিনৰ পিছতহে আকৌ নতুন চিলিণ্ডাৰটো বুক কৰিব পাৰিব। তেনেধৰণে যোনবিলাক ৰুৰেল কাষ্টমাৰ আছে, তেওঁলোকে এটা চিলিণ্ডাৰ পোৱাৰ 45 দিনৰ পিছতহে আকৌ ছেকেণ্ড চিলিণ্ডাৰটো বুক কৰিব পাৰিব। চ' এইটো হৈছে একদম মুখ্য কথা। তাৰপিছত চিলিণ্ডাৰটো যাতে ৰাইট কনজিউমাৰ তালৈ যায়, সেইকাৰণে এটা ডিজিটেল প্ৰচেছটো আমি এতিয়া খুব ষ্ট্ৰিক্টলি এনফৰ্চ কৰিবলৈ চেষ্টা কৰি আছোঁ। ডিজিটেল প্ৰচেছত 3টা বস্তু আছে। এটা হৈছে আপোনাৰ eKYC। এতিয়া যোনবিলাক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কনজিউমাৰ আছে, সেইটো গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন মতে তেওঁলোকৰ eKYC মেণ্ডেটৰী। তেওঁলোকে যদি eKYC নকৰে, তেওঁ চিলিণ্ডাৰ বুকেই কৰিব নোৱাৰে। তো এই ক্ৰাইচিছৰ আগত অনলি 37% মানুহে আহি পেলাই eKYC কৰিছিলে। গতিকে ক্ৰাইচিছ হোৱাৰ পিছত এতিয়া সেইটো আমাৰ গৈ পেলাই এৰাউণ্ড 70% পাইছেগে। তো এই মানুহখিনিয়ে যদি eKYC নকৰে, তেওঁলোকে চিলিণ্ডাৰ বুক কৰিব নোৱাৰিব বা তেওঁলোকে চিলিণ্ডাৰ পাব নোৱাৰে। ঠিক তেনেধৰণে আৰবান কাষ্টমাৰৰ ক্ষেত্ৰত যদি কোনোবা আৰবান কনজিউমাৰে 9 মাহ ধৰি চিলিণ্ডাৰ লোৱা নাই, তেওঁলোকৰ আপোনাৰ eKYCটো মেণ্ডেটৰী কৰি দিছে। গতিকে তেওঁলোকেও আহি পেলাই eKYC কৰাৰ পিছতহে আকৌ নতুন এটা চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। এইটো হৈছে মেইন আপোনাৰ প্ৰব্লেম, যে বহুতে eKYC কৰা নাই, বুকিং কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে বুকিং কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে ভাবিছে হয়তো আমি চিলিণ্ডাৰ পোৱা নাই কাৰণ নাটনি হৈছে, কিন্তু নাটনিটো একচুৱেলি চিলিণ্ডাৰৰ নাটনি নহয়, প্ৰচেছটো কমপ্লায়েন্সৰ ক্ষেত্ৰত অকণমান ডিলে হৈ আছে। স্যার, আপুনি কৈছে যে মানে অসমত বা নৰ্থ ইষ্টৰ চিলিণ্ডাৰৰ কোনো ধৰণৰ এলপিজিৰ ক্ৰাইচিছ হোৱা নাই। এবছলুটলি নাটনি নাই। আমাৰ ইয়াত 4টা ৰিফাইনেৰী আছে, তেওঁলোকে যোনখিনি এলপিজি প্ৰডাকশ্যন কৰে সেইখিনি আমাৰ অলমষ্ট ৰিকুৱাৰমেণ্টৰ 60 to 70%। তো সেই খিনিতো আমাৰ অসমৰ ভিতৰতে আছে। স্যার, আপুনি eKYC যেটো কথা আপুনি ক'লে, eKYC বহুতৰ আছে, থকাৰ পিছতো বুকিং কৰাৰ পিছতো আপোনাৰ 25 দিন কাবাৰ 35 দিন কাবাৰ 50 দিন পিছতো ঘৰত চিলিণ্ডাৰ আহি পোৱা নাই। তো এই ক্ষেত্ৰত বহুতৰ অভিযোগ আছে। চাওক, ইয়াৰ লগতে কেইটামান এজেঞ্চিৰ অভিযোগ আহিছে, এজেঞ্চিসমূহৰ ইণ্ডিভিজুৱেলি আপোনাৰ কি হয়, ইণ্ডিভিজুৱেল কিছুমান ক্ষেত্ৰত যদি কোনোবা ডিষ্ট্ৰিবিউটৰে কিবা মানুহক অসুবিধা দিছে, আমি যিখিনি ক্ষেত্ৰত কমপ্লেইন পাইছোঁ যে এনেকুৱা ধৰণৰ স্পেচিফিক কমপ্লেইন যে মই চিলিণ্ডাৰ পোৱা নাই বা মই বুক কৰিছিলোঁ, মোক ডেলিভাৰী দেখুৱাইছে কিন্তু মোলৈ অহা নাই, আমি তেনেকুৱা ক্ষেত্ৰত ডিষ্ট্ৰিবিউটৰৰ ওপৰত আমি একশ্যন লওঁ। এতিয়ালৈকে আমি তেনেকুৱা ক্ষেত্ৰত অলমষ্ট 88টা ডিষ্ট্ৰিবিউটৰ এগেইনষ্ট আমি শ্ব'কজ দিছোঁ। আমাৰো এটা প্ৰচেছ ফ'ল' কৰিব লাগিব। তো 88 ডিষ্ট্ৰিবিউটৰক শ্ব'কজ দিছোঁ, তাৰ ভিতৰত আমি 6টা ডিষ্ট্ৰিবিউটৰ ছাছপেণ্ড কৰিছোঁ। কিন্তু কি হয়, আমি এতিয়া এইটোহে আমি ছিষ্টেম ইম্প্ৰুভমেণ্টৰ ওপৰত জোৰ দিছোঁ। কাৰণ আমি যদি ডিষ্ট্ৰিবিউটৰ এজন ছাছপেণ্ড কৰি দিওঁ এটা বা দুটা কেছৰ কাৰণে, তেওঁৰ লগত আৰু হাজাৰ হাজাৰ কনজিউমাৰ আছে যোনে আপোনাৰ একেটা অসুবিধা হেৰি কৰিব। গতিকে আমি প্ৰচেছ ইম্প্ৰুভমেণ্টৰ ওপৰত জোৰ দিছোঁ, যাতে কনজিউমাৰে ডিজিটেল বুকিং কৰে, eKYCটো কৰি ডিজিটেল বুকিং কৰে, আৰু তাৰপিছত যেতিয়া চিলিণ্ডাৰ পাব তেতিয়া যাতে তেওঁলোকে DAC যোনটো কয়, ডেলিভাৰী এগেইনষ্ট কনফাৰ্মেশ্যন, এই চিষ্টেমটো খুব ধুনীয়াকৈ আপোনালোকে চলাই আছে। তাৰ মাজতো একাংশ এজেঞ্চিয়ে ব্লেক মাৰ্কেটিং কৰি আছে, য'ত আপোনাৰ 2000ৰ পৰা 3000 4000 লৈকে এটা চিলিণ্ডাৰ বিক্ৰী কৰি আছে। এইখিনি অভিযোগ হয়তো আপোনালোকে আগতো পাইছে। তেনেকুৱা এজেঞ্চিৰ বিৰুদ্ধে আপোনালোকে কিবা ধৰণৰ ব্যৱস্থা? সেইটো মই ক'লো নহয়, আমি য'ত আমি এনেকুৱা কেছ পাইছোঁ, কেছৰ আকৌ আমি কেছটো ইনভেষ্টিগেট কৰিব লাগিব, কৰি পেলাই প্ৰুফ কৰিব লাগিব, কাৰণ এইটো লিগেল বস্তু নহয়। তো তেনেকুৱা ক্ষেত্ৰত আমি 6টা ডিষ্ট্ৰিবিউটৰ অলৰেডি ছাছপেণ্ড কৰিছোঁ। আৰু তেনেকুৱা আমি ৰাইজক সদায়, সেইকাৰণে আমাৰ IOCৰ কিছুমান কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ আছে বা বিভিন্ন মাধ্যমেৰে তেওঁলোকে আমাক কমপ্লেইন কৰি আছে। তো মোমেণ্ট আমি কমপ্লেইনটো পাইছোঁ, আমি সেইটো ইনভেষ্টিগেট কৰোঁ, নাম্বাৰ 1। নাম্বাৰ 2, চাওক, কলা বজাৰীটো বহুত ক্ষেত্ৰত এটা পাৰ্চনেল হেৰিও থাকে। কোনোবা ডেলিভাৰী মেনে যদি আপোনাৰ এটা পাৰ্চনেলি তেওঁ গৈ পেলাই ক'ৰবাত কলা বজাৰী কৰিছে, সেইটো ল এণ্ড অৰ্ডাৰৰ আণ্ডাৰতো আহি যায়। গতিকে আমাৰ গোটেই ষ্টেট গভৰ্ণমেণ্ট অফ আছামেও আপোনাৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে এটা LPG মনিটৰিং কমিটি খুলিছে। চ' তেওঁলোকেও এনেকুৱা ধৰণৰ কেছ য'ত গম পাইছে তেওঁলোকে সেইটো ইনভেষ্টিগেট কৰিছে, বা তাৰ এগেইনষ্টে যি প্ৰয়োজনীয় নিয়মৰ আণ্ডাৰত যোনখিনি একশ্যন তেওঁলোকেও লৈ আছে। তো এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটো মানে
এনেকুৱা নহয় যে মই আজি এইটোৱে ধৰিলে লগে লগে তাক একশ্যন কৰিলোঁ, আমি আকৌ গোটেই বস্তুটো ইনভেষ্টিগেট কৰিব লাগিব, প্ৰুভ কৰিব পাৰিব লাগিব যে এইটো হৈছে। তো আমি তেনেকৈ অলমষ্ট 6টা ডিষ্ট্ৰিবিউটৰ ছাছপেণ্ড কৰিছোঁ আৰু 88 ডিষ্ট্ৰিবিউটৰক শ্ব'কজ দিছোঁ। তো এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ চলি স্যার আছে। বুকিং সিস্টেমটো বহুত প্ৰব্লেম চলি আছে বৰ্তমান। এতিয়া এবছলুটলি কোনো প্ৰব্লেম নাই। আপোনালোকে হয়তো আপোনালোকেও আহিছিলে আগতে, আজিৰ পৰা প্ৰায় এমাহমান আগতে অলপমান আমাৰ চিষ্টেম প্ৰব্লেম হৈছিলে। প্ৰব্লেম একো নহয়, সেই সময়ত নৰ্মেলি চাওক আমাৰ অসমত কি হয়, এজন কনজিউমাৰে 5টা চিলিণ্ডাৰহে গোটেই বছৰত ইউজ কৰে। তো আজিৰ দিনত কি হৈছে, এভৰি 25 ডেজ সকলো কনজিউমাৰে বুকিং কৰি দিছে। চ' যোনটো পেনিক বুকিং বুলি আমি কৈছোঁ, পেনিক বুকিং ইমান বাঢ়ি গৈছে যে আমাৰ চিলিণ্ডাৰ আমি বহুত সময়ত ডেলিভাৰী কৰিবলৈ গৈছোঁ, অথচ দেখিছোঁ যে কাষ্টমাৰে কৈছে নাই মোৰতো চিলিণ্ডাৰ খালী হোৱা নাই, মই ল'ব নোৱাৰোঁ। তো এই প্ৰচেছটোৰ কাৰণে যোনবিলাক আপোনাৰ মানে ডিজাৰ্ভিং কনজিউমাৰ তেওঁলোকে হয়তো পোৱা নাই, কোনোবাই 2টা চিলিণ্ডাৰ লোৱাৰ পিছতো আকৌ ইমিডিয়েটলি বুক কৰি দিছে। তো আমি আপোনালোকৰ তৰফৰ পৰা কনজিউমাৰ LPG কনজিউমাৰক এইটো এটা আবেদন কৰিছোঁ যে আপোনালোকে আগতে যেনেকৈ চিলিণ্ডাৰ লৈ আছিল বা বুক কৰি আছিল তেনেধৰণে বুক কৰক। আমাৰ অসমত চিলিণ্ডাৰৰ কোনো নাটনি নাই। আমি আশা কৰিছোঁ যে আমি কণ্টিনিউৱাছলি আপোনালোকক যেনেধৰণে চিলিণ্ডাৰ লাগে আমি দিবলৈ সক্ষম হ'ম। থেংক ইউ, ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।